কাইলৈ বন্ধ নাথাকে পেট্ৰল ডিপু সাময়িকভাৱে 48 ঘণ্টাৰ পেট্ৰল পাম্প বন্ধ ৰখাৰ কাৰ্যসূচী বাতিল 30 মাৰ্চৰ পৰা 1 এপ্ৰিললৈ 48 ঘণ্টা বন্ধ ঘোষণা কৰিছিল নৰ্থ ইষ্ট পেট্ৰলিয়াম ডিলাৰ এছ'চিয়েশ্যন গুৱাহাটী IOCL, HPCL আৰু BPCLৰ সৈতে হোৱা বৈঠকৰ অন্তত সাময়িকভাৱে বন্ধ প্ৰত্যাহাৰ সংগঠনটো 15 এপ্ৰিললৈকে সময়সীমা বান্ধি দিছে নৰ্থ ইষ্ট পেট্ৰলিয়াম ডিলাৰ এছ'চিয়েশ্যন গুৱাহাটীয়ে 15 এপ্ৰিলৰ পাছত তেওঁলোকৰ দাবী নামানিলে পুনৰ পেট্ৰল পাম্প বন্ধৰ হুংকাৰ এছ'চিয়েশ্যনৰ নিৰ্বাচনী আঁচনিৰ বিধিৰ বাবে সাময়িকভাৱে 48 ঘণ্টাৰ বন্ধ প্ৰত্যাহাৰ আপোনালোকে কাবাৰ লগত টাই-আপ কৰিব পাৰে ICICI বেংকৰ লগত কৰক কাবাৰ লগত কৰক আমাৰ ক'বলগীয়া একো নাই কিন্তু আমি কাষ্টমাৰজনক ফ'ৰ্চ কৰিব খোজা নাই যে আপোনালোকে অকল ICICI বেংকৰ POS মেচিনটো দিহে ল'ব তেতিয়াহ'লে ফোন পে' বা এইবিলাকত কি অসুবিধা আছে আমিতো আপোনালোকৰ তেলটো কিনি আনিছোঁ আপোনালোকে যিটো আমাক কমিশ্যন দিব লাগে দিছে লেঠা চেছ তাৰপিছত আমি কেনেকৈ তেল বিক্ৰী কৰোঁ কাষ্টমাৰবিলাকে কেনেকৈ কিনে সেইটোত আপোনালোকে ইণ্টাৰফেয়াৰ কিয় কৰিছে সেইটো কাষ্টমাৰৰ নিজৰ চইচ তেতিয়া তেওঁলোকে কৈছে যে আমি কৰা নাই এইটো তেওঁলোকে সদায় সেইটোৱে গায়েৰা দিয়ে যে আমি বম্বেৰ আদেশ মতেহে চলোঁ তেতিয়াহ'লে যে ঠিক আছে এতিয়া কোড অফ কণ্ডাক্ট আছে এটা ইছ্যু এটা আহিছে আমাক আজি দুপৰীয়া সময়ৰ পৰা গোটেই সময়খিনিতে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে আমাক তাছত ৰাখিছে যে আপোনালোকে কিবাকৈ এতিয়া এইটো ৰেফাৰ কৰে আৰু আমি কেতিয়াও ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বা গভৰ্ণমেণ্টৰ এগেইনষ্টে গৈ কাম নকৰোঁ কাৰণ তেওঁলোকে লাইচেঞ্চিং অথৰিটি বা কিবা কিন্তু এতিয়া আমি সদ্যহতে এইটো স্থগিত ৰাখিছোঁ অহাকালিৰ পৰা মানুহে তেল পাব আৰু এনেও মানুহে এইটো ভৰাই গৈছে চাগে তেল ইতিমধ্যে আৰু আমি জানো যে এইখিনি সময়ত এটা অসুবিধা এটা হয় সেইকাৰণে আমি বৰ বেছি দাবী কৰা নাই আমি মিটিং কেইখনৰ ওপৰত আশা কৰি আমি এতিয়া মানে বন্ধটো সামৰিক আমি এতিয়া মানে সাময়িকভাৱে আমি স্থগিত ৰাখিছোঁ আৰু যদি আমাৰ ইলেকশ্যন কোড অফ কণ্ডাক্ট শেষ হোৱাৰ পাছত অইল কোম্পানীকেইটাই যদি এইটো নকৰে তেতিয়াহ'লে আমি আকৌ এবাৰ এই কাৰ্যসূচীটো ল'বলৈ বাধ্য আমি কৰিম সেইটো আমি তেওঁলোকক জনাইছোঁ আৰু সেইটো আমি দেখাই আনিছোঁ তেওঁলোকৰ লগত তেওঁলোকে কৈছে দুই এখন মিটিং এইখিনি সময়ৰ ভিতৰতে পাতিব ইলেকশ্যনৰ প্ৰচেছৰ সময়তে আৰু ইমিডিয়েটলি আফটাৰ ইলেকশ্যন তেওঁলোকে গোটেইখিনি মানি ল'ব বুলিয়ে কৈছে এটা হাৰত কিন্তু তেওঁলোকৰ সেই অথৰিটিটো ইয়াত নাই সেইকাৰণে তেওঁলোকে কৈছে আমি গোটেইখিনি কথা প্ৰেজেণ্ট কৰি পেলাই আমি বম্বে অফিচৰ পৰা এইখিনি ক্লিয়াৰ কৰি আনিম এইটো যদি সেইটো নকৰে তেতিয়াহ'লে আমি আমাৰ আন্দোলনৰ কাৰ্যসূচী চলাই ৰাখিম আৰু হয়তো দৰকাৰ হ'লে আমি কোৰ্টলৈ যাব লাগিব আৰু যেতিয়া আজি ৰাতিপুৱাৰ পৰা প্ৰেছ হ'বলৈ ধৰিলে প্ৰেছত বস্তু গ'ল এতিয়া ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে অইল কোম্পানীকেইটাক মাতি পঠালে যে কি হৈছে বস্তুটো এতিয়া অইল কোম্পানীকেইটাই ক'লে যে আপোনাৰ ইণ্টাৰভেনশ্যনত কিবা এটা ডিচিশ্যন এটা কৰাব লাগে এতিয়া DCয়ে ক'লে যে আপোনালোকৰ লগত কেইবালানিও আলোচনা আগতে হৈছে কেইবাখনো মাইনছ চাইন হৈছে সেই মাইনছবিলাক আপোনালোকে ফ'ল' কৰা নাই বুলি পেট্ৰলিয়াম ডিলাৰ্ছ এছ'চিয়েশ্যনে এলিগেশ্যন আছে এতিয়া আপোনালোকে এইটো নিজৰ লেভেলত শ্বৰ্ট আউট কৰক যদি শ্বৰ্ট আউট নহয় তেতিয়াহ'লে মই ইণ্টাৰভেন কৰিম পিছত ইন দি মিন টাইম ইলেকশ্যন কমিশ্যনৰ পৰা বা পুলিচ এডমিনিষ্ট্ৰেশ্যনৰ পৰা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা আমাৰ তাত বহুতখিনি আহিলে ৰিকুৱেষ্ট আহিলে যে ইলেকশ্যন কোড অফ কণ্ডাক্ট চলি আছে সেইখিনি সময়ত এচেঞ্চিয়েল বুলি কোৱা যায় গোটেইখিনি ছাৰ্ভিচ এচেঞ্চিয়েল হৈ যায় আপোনালোকে কিবা এটা চিন্তা কৰে এতিয়া আমি ক'লোঁ ঠিক আছে আমি অইল কোম্পানী অফিচলৈ গৈ আছোঁ তিনিওটা অইল কোম্পানী ইয়াতে আহিছে হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেশ্যন ভাৰত পেট্ৰলিয়াম কৰ্পৰেশ্যন আৰু ইণ্ডিয়ান অইল নিজে ইয়াতে আছিলে আমাৰ বহুতখিনি দীঘলীয়া আলোচনা হ'ল আলোচনাত তেওঁলোকে কথাখিনি মানি ল'ব খোজা নাছিলে এতিয়া আমি ক'লোঁ তেতিয়াহ'লে আমি বাহিৰত প্ৰেছ আছে আমি প্ৰেছত ক'ব লাগিব যে আমাৰ ডিছকাশ্যনটো ফেইল হ'ল আৰু আমি ৰাতিপুৱা সময়ত প্ৰেছকো আমি কৈছোঁ যে যদিও আমি কমিশ্যনৰ ইছ্যুটো 1 নম্বৰত আছে তথাপিও এইখিনি সময়ত সদ্যহতে আমি কমিশ্যনৰ ইছ্যুটো আমি এৰাই চলিব লাগিব কাৰণ কমিশ্যনটো আজি গুৱাহাটীৰ অফিচটোৱে বা দিল্লীৰ অফিচটোৱে দি দিব নোৱাৰে এইটো এটা মিনিষ্ট্ৰী লেভেলত হ'ব লাগিব কাৰণ এইটো কোড অফ কণ্ডাক্ট চলি আছে এইটো সম্ভৱ নহয় যিহেতু তেওঁলোক গভৰ্ণমেণ্ট অইল আমি বুজি পালোঁ সেইটো কথা আমি লগে লগে সেইটো পইণ্টটো আমি কমিশ্যনৰ ইছ্যুটো বাদ দি বাকী গোটেইখিনি তেওঁলোকে ইলেকশ্যন কোড অফ কণ্ডাক্ট শেষ হোৱাৰ পাছতে আমাৰ দাবীখিনি মানি ল'ম বুলি আমাক এখন এছুৰেঞ্চ দিছে যাতে আমি চাইন কৰিছোঁ এখন মাইনছ হয় সেই মাইনছখনত তেওঁলোকে সেইখিনি কথাই লিখিছে একদম শ্বৰ্ট হয় যিহেতু আমাৰ সময় নাই সেইকাৰণে আমি এতিয়া ইলেকশ্যনৰ কথাটো চাই বা
এডমিনিষ্ট্ৰেশ্যন বা পুলিচ এডমিনিষ্ট্ৰেশ্যন বা ইলেকশ্যন কমিশ্যনৰ কথা শুনি আমি সদ্যহতে এইটো আমি এতিয়া উইথড্ৰ কৰা নাই, এইটো আমি ডেফাৰ কৰি ৰাখিছোঁ যে ইলেকশ্যনৰ পিছত যদি আমাৰ দাবীখিনি সঁচাকৈ মানি নলয় তেতিয়াহ'লে এই 48 আৱাৰ্ছৰ বন্ধটো আকৌ এবাৰ